মই ইণ্ডিয়ান আৰ্মিত CMPত আছিলোঁ, ক'ৰ অফ মিলিটাৰী পুলিচ বুলি কয়, যেনে চিভিলৰ চিভিল পুলিচ, তো আৰ্মিৰ মিলিটাৰী পুলিচ বুলি কয়। তাত কৰ্মৰত 17 বছৰ থাকিলোঁ। 17 বছৰ থকাৰ পিছত যেতিয়া অৱসৰ লৈ আহিলোঁ, অৱসৰ লৈ অহাৰ পিছত মানে মোৰ মাথাত মানে খেলিল আৰু মানে কি কৰি থাকিম ঘৰত। এতিয়া চাকৰি বাকৰি পোৱা নাই, চাকৰি বাকৰি নোপোৱাৰ সময়ত কিছু এনে থাকোঁ যিহেতু, তো ল'ৰা ছোৱালীকেইটাক মই কিবা মানে আগতে এথলেটিক্স নেশ্যনেল প্লেয়াৰ আছিলোঁ, এথলেটিক্স খেলোঁ যিহেতু, ল'ৰা ছোৱালীকেইটাক প্ৰথমতে এথলেটিক্স শিকালোঁ। তাৰপিছত ফৌজত থাকোঁতে PTI মানে ফিজিকেল ট্ৰেইনিং ইনষ্ট্ৰাক্টৰ আছিলোঁ। ফিজিকেল ট্ৰেইনিং ইনষ্ট্ৰাক্টৰ থকাৰ পিছত মানে কি ইমানখিনি ফৌজত ল'ৰা ছোৱালীক শিকালোঁ। ল'ৰা ছোৱালীক শিকোৱাৰ পিছত তাত যিহেতু শিকালোঁ, এতিয়া ঘৰত আহি কি কৰিম, তো মাথাত মোৰ দিমাগত আহি গ'ল কি গাঁৱৰ ল'ৰা ছোৱালীকেইটাকে শিকাই লওঁ। নিজৰ ছোৱালীজনীক প্ৰথমতে শিকালোঁ, তাৰপিছত দিমাগত আহিল কি গাঁৱৰ কেইটাকো শিকাই লওঁ। গাঁৱৰ 2-4জন আহিল, গাঁৱৰ 2-4জন অহাৰ পিছত গাঁৱৰ ল'ৰা ছোৱালীকেইটাক গম পোৱাৰ পিছত বেলেগ আশে পাশে গাঁৱৰ ল'ৰা ছোৱালীবিলাকো আহিব ধৰিলে। এনেকৈ 1, 2, 3, 4, 10, 20 হয়, এনেকৈ 70-80 মান হৈ গ'ল। প্ৰথম বেচটোত কমচে কম 6-7জন মান ল'ৰা অলৰেডি SSCত ভৰ্তি হৈ গ'ল। SSCত ভৰ্তি হোৱাৰ পিছত আকৌ প্ৰথম বেচটো শেষ হৈ গ'ল, মাজতে গেপছ হ'ল। তাৰপিছত আকৌ নতুনকৈ এই ল'ৰা ছোৱালীৰ পৰা এতিয়া 20-25জন নতুনকৈ আহিব ধৰিছে। ইহঁতক আকৌ এতিয়া এদিন দুদিনৰ পৰা ষ্টাৰ্ট কৰিব ধৰিছোঁ। এতিয়া লাহে লাহে আকৌ ষ্টেণ্ড বাঢ়ি থাকিব। এতিয়া মোৰ মনৰ আশা হ'ল কি প্ৰথম বেচটোত যিহেতু 6-7জন চাকৰি পাল ফ্ৰীতে, প্ৰথমতে মানে কিছু টকা পইচা আমি উঠাইছিলোঁ। উঠাই কিনে এইবিলাক এই গ্ৰাউণ্ডৰ এইবিলাক সেইফালে আপোনালোকে দেখা পাব, এইটো চিনা বাৰ বুলি কয়, এইফালে ৰব লগাইছিলোঁ, ৰবটো বেয়া হ'ল। তাৰপিছত এইবিলাক গ্ৰাউণ্ডবিলাক আমি চাফ চাফাই কৰিলোঁ, JCB আনি সেনেকৈ টকা পইচাবোৰ মোৰ নিজৰ পইচা আৰু ইহঁতৰো 200-100 এনেকৈ মানে মিলাই কিনে যিখিনি পইচা উঠাইছিলোঁ আমি গ্ৰাউণ্ডৰ কামে কৰিলোঁ। মোৰ মানে কি পকেটত মানে এইটো মানে ট'টেলি ফ্ৰীয়ে ধৰি লওক। এতিয়াতো মানে গোটেইকৈ কৈ দিছোঁ কি ট'টেলি পইচা ফ্ৰী, মানে কি ইয়াতে বহুত দুখীয়া ঘৰৰ পৰিবাৰ আছে, কোনোবাই কাম কৰিব যায় কিবা যায়, মানে সেই মনোবলটো মানে মই বুজাই কিনে বোলো পইচা পাতি আকৌ দিব নালাগে, তোমালোকে গোটেইবিলাক একেলগে আহি কিনে আমি একেলগে এটা মানে ৰাতিপুৱা মনোবল একেলগে মিলি কিনে গোটেইবিলাক এটা ফূৰ্তি কৰি কিনে প্ৰেক্টিচ কৰিম, আগুৱাই যোৱা ঘৰত। কাৰণ কি নিজৰ গাঁৱত মানে গাঁৱত ফিল্ড নাই, কিছুমানত দৌৰিও জেগা নাই, গোটেইবিলাক আমি মিলি কিনে এই ফিল্ডখনতে গ্ৰাউণ্ডখনতে একেলগে মানে কচৰতটো কৰোঁ। লগতে আমাৰ বাইদেউ আহিছে, এই বাইদেউ মানে কি আমাৰ মাষ্টাৰ এথলেটিক্স আমি এটা গ্ৰুপত একেলগে খেলোঁ। ইহঁতো যোৱা বছৰ আহিছিলে। তাৰপিছত আমাৰ এইবিলাক যিবিলাক এক্স আৰ্মিৰ মোৰ ছিনিয়ৰ আহিছে, এই ছিনিয়ৰ হ'ব মানে ছিনিয়ৰবিলাকৰ মানে মোক বহুত উৎসাহ দিলে, মনোবল দিলে। ছিনিয়ৰবিলাকে যেতিয়া নেকি মোৰ কথাটো গম পালে কি এই গ্ৰাউণ্ডত আমাৰ অনুপম দাস, মোৰ নাম অনুপম দাস, তো অনুপম দাস মানে এনেকুৱা কাম কৰি আছে, তো মোৰ যিখিনি মানে প্ৰতিভা, সেই প্ৰতিভাখিনি এইখিনি আগবঢ়াই মানে সিহঁতে মোক আমাৰ আইঠাবাৰী সৈনিক ৱেলফেয়াৰ চেণ্টাৰৰ পৰা বৰপেটা পঠাই দিলে। বৰপেটাৰ পৰা আমাৰ যিটো নেকি মোৰ কৰ্ম যিখিনি কাম কৰি আছোঁ সেইখিনি কাম গুৱাহাটী সৈনিক ভৱনত পঠাই দিলে। সৈনিক ভৱনত পঠাই দিয়াৰ পিছত সৈনিক ভৱনে আকৌ ৰাজ্যপাল গভৰ্ণৰ হাউচত পঠাই দিলে। গভৰ্ণৰ হাউচৰ পৰা যেতিয়া নেকি মানে এইখিনি এনেকুৱা মানে অৱসৰ লৈ অহাৰ পিছতো এনেকুৱা কাম কৰি আছে, এই কামখিনিক মানে মোৰ কামখিনিক ভাল দেখি কিনে গভৰ্ণৰ চাহাবে গভৰ্ণৰ দা একাডেমি অফ গভৰ্ণৰ এৱাৰ্ড এটা মোক মানে আজি যোৱা পৰহি 15 আগষ্টৰ দিনা কিবা এটা উপহাৰ দিলে। আৰু সেইখিনি সেইখিনি বস্তু পাই কিনে মানে মই নথৈ আনন্দিত। এইখিনি বস্তু মানে কি পোৱা জীৱনত প্ৰথমবাৰ এবাৰেই পাই গভৰ্ণৰ এৱাৰ্ডটো, সেইখিনি পাই মানে এনেকুৱা ফূৰ্তি লাগিছে, মই কি ক'ম আৰু, মই নথৈ আনন্দিত। এই সুযোগখনত আপোনাৰ সাংবাদিক ভাইসকলক আগত যে আমি 2 এষাৰ ক'ব পাৰিম আমি কল্পনা কৰা নাছিলোঁ। কিন্তু আমাৰ বাস্কা মৌজা এক্স আৰ্মি ৱেলফেয়াৰ এছ'চিয়েশ্যন তৰফৰ পৰা অনুপম দাসদেৱক আমি বহুত ছাপোৰ্ট দিছিলোঁ। আমি বাস্কা মৌজা এক্স আৰ্মি ৱেলফেয়াৰ এছ'চিয়েশ্যনে এইটো একাডেমি খুলিম বুলি বহুত দিন আগৰ পৰাই ভাবি আছিলোঁ, কিন্তু আমি নকৰা কামখিনি তেখেতে কৰি দেখুৱালে। তেখেতৰ সৌজন্যত বা তেখেতৰ সহায় সহযোগত এই অঞ্চলৰ যিমানবিলাক ষ্টুডেণ্ট আছে তেওঁলোকে গোটেই প্ৰাইমাৰী ট্ৰেইনিংখিনি তেখেতে দিয়ায়। তেওঁৰ এইখিনি কামত আমি বাস্কা মৌজা এক্স আৰ্মি ৱেলফেয়াৰ এছ'চিয়েশ্যনে আমি সহায় কৰি আছোঁ। আৰু তেখেতৰ যিবিলাক এই কৰ্মকাণ্ডবিলাক দেখা পাই আমাৰ যিটো জিলা সৈনিক বৰ্ড আছে, জিলা সৈনিক বৰ্ডক আমি জনাওঁ, জিলা সৈনিক বৰ্ডে আকৌ ৰাজ্যিক সৈনিক বৰ্ডলৈ পঠায়। সেই মৰ্মে তেখেতক আমাৰ ফালৰ পৰা যিখিনি পাৰোঁ আমি সহায় কৰি আহিছোঁ। আৰু তেখেতৰ এই এবছৰৰ ভিতৰত যি এটা এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীক লগত লৈ ট্ৰেইনিং দিয়াই আছাম পুলিচ, CISF, BSFত
বহুতো ল'ৰা ছোৱালী উপকৃত হৈ তাতে চাকৰিত কৰ্মৰত কৰি আছে। গতিকে ধন্যবাদ। মই অনুপম দাসক যি প্ৰতিভা আমাৰ এই অঞ্চলৰ বাস্কা মৌজা এক্স আৰ্মিৰ তৰফৰ পৰা যি এটা দেখুৱালে তাত আমি বহুত সুখিত। আৰু যোৱা 15 আগষ্টত তেখেতে যিটো পুৰস্কাৰ পালে আমি নথৈ আনন্দিত। ভৱিষ্যতে তেওঁৰ দীৰ্ঘায়ু কামনা কৰোঁ আৰু এই কামটো যাতে তেওঁ চিৰদিনে জীয়াই ৰাখে। ধন্যবাদ।